ল'ৰাটো বিয়া পতা সিও বিয়া পতা দেই তাৰো ল'ৰা ছোৱালী আছে তাৰপিছত সেই ল'ৰাটোৰ লগত তাৰ মানে আগতে ৰিলেশ্যন হ'ল মোতকে আগতে ৰিলেশ্যন হ'ল এইটো নহয় যে মানে এজনী মানে গাভৰু ছোৱালীক মানে মই মানে প্ৰথম মানে ৰিলেশ্যনত আহিছো বুলি কোনো কথা নহয় কাৰণ মোতকে আগতেই ৰিলেশ্যন হ'লেই আপোনালোকে শুনিলে নে ককাইদেৱে স্পষ্টকে কথাখিনি কৈ দিছে ই মানে গাভৰু ছোৱালী নহয় আগতেই মানে ইলু আগতেই আগতে হাল বাই থোৱা ককাইদেৱে স্পষ্টকৈ কৈছে এই কথাখিনি মোৰ নহয় ককাইদেৱে কৈছে আগতে হাল বোৱা বোলে ই গাভৰু ছোৱালী নহয় আগতেই হাল বোৱা স্পষ্টকৈ কৈ দিছে আপোনালোকে কল ৰেকৰ্ডিংটো শুনিলে আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক তেতিয়াহে মেইন কথাকেইটা গম পাব আৰু আপোনালোককতো দি আছোঁ মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3কে দি আছোঁ যদিহে আপোনালোকে গোটেই সম্পূৰ্ণ ভিডিঅ'কেইটা চাইছে যদি গম পাইছে আৰু কিন্তু দুটা আছে ঠিক আছে আৰু দুটা আছে সম্পূৰ্ণ ভিডিঅ'কেইটা চাব ককাইদেৱে কৈ দিলে ঠিক আছে ই গাভৰু ছোৱালী নহয় আগতে হাল বাইছে হাল বোৱা অৰ্থটো বুজি পাইছে না আগতে হাল বালে বোলে ই পাছতহে আহিছে আচ্ছা তেতিয়াহ'লে চিন্তা কৰক ই বেপাৰ চলাইছে আপোনালোকে কওক বেপাৰ কৰিছে ঠিক আছে বেপাৰ চলাইছে কাষ্টমাৰ মাতে ঠিক আছে কাষ্টমাৰ লগতে এইবিলাক কৰে আৰু কৈ পিনে উল্টা ফচায়গৈ এই ককাইদেউক এতিয়া ফচাইছে ককাইদেৱে মোক ফোন কৰি স্পষ্টকৈ কথাখিনি কৈ দিছে ঠিক আছে আৰু মই আপোনালোকৰ আগত প্ৰেৰণ কৰি সমগ্ৰ অসমবাসীৰ ৰাইজক জনাই দিছোঁ জনাই দিমেই কাৰণ কেলৈ মই এজন পুৰুষ ঠিক আছে মই এজন পুৰুষ এনেকৈ পুৰুষ কিমান নিৰ্যাতন হৈ আছে ঠিক আছে অকল পুৰুষকেই দোষী সজায় সেইটো কাৰণে আমি এইটো হ'ব দিব নোৱাৰোঁ যদিহে দুখ কৰিছে মই ডাইৰেক্ট দুখ মই ককাইদেউক মোক দম দিম দেই যদি ককাইদেউ যদি উল্টা পেলাই ককাইদেউ আপুনি মিছা কথা কৈছে নেকি আকৌ ককাইদেউ আপুনি মিছা কথা কৈছে নেকি আকৌ যদি মিছা কথা কৈছে মই আকৌ আপোনাক সোধাই নেৰিম আকৌ এইটো স্পষ্ট কথা কৈছোঁ দেই আপুনি যদি সঁচা কথা কৈছেতো ভাল কথা যদি মিছা কথা কৈছে আকৌ ককাইদেউ পাছত বেয়া লাভ নাই আকৌ মই একদম বেলেগ ধৰণৰ বস্তু আকৌ মই একদম এইবিলাক লাং ফাং ফুং মই ভাল নাপাওঁ মই যিকোনো তাক অপেন কৰোঁ আকৌ ককাইদেউ আপুনি মিছাকৈ কৈছে নেকি আকৌ যদি মিছা কথা কৈ এজনী মানুহক যদি এনেকুৱা বদনামী কৰিব বিচাৰিছোঁ তেতিয়া মই শুনাই নেৰিম আকৌ আৰু এটা কথা আপোনালোকে শুনক যদিহে ককাইদেৱে যদিহে ইয়াৰ কথা যদি এনেই মিছামিষি যদি কৈছে তেতিয়া একশ্যন লওক মই এতিয়া ক'লোঁ যদি ককাইদেৱে যদি মিছা কথা কৈছে একশ্যন লওক কাৰণ কেলৈ দোষীক অপৰাধীক আমি শাস্তি দিয়াটো বিচাৰোঁ দোষীয়ে শাস্তি পাবই লাগিব এইটো কথা দোষীয়ে শাস্তি পাবই লাগিব কাৰণ কেলৈ দোষী আমি কাকো সাৰি যাব নিদিওঁ এইটো একেবাৰে স্পষ্ট কথা দোষীক আমি সাৰি যাব নিদিওঁৱেই স্পষ্ট কথা আপোনালোকে কি কয় যদি আপোনালোকে যদি মোৰ কথাত যদি একমত ভিডিঅ'টো শ্বেয়াৰ মাৰক মোৰ কথাত যদি একমত কমেণ্ট কৰক আচলতে এজন মানুহক এতিয়া কিমান লাজ অপমান দিছে ঠিক আছে অকল মানে এই ছোৱালীজনী কিন্তু ফাটলামি ফকতে ই লাজ নাপায় কাৰণ কেলৈ ই ভিউজ কমাই ধন ঘটি আছে কিন্তু এই ককাইদেউক গোটেই পৰিয়ালটোক লাজ অপমান দিছে পৰিয়ালবৰ্গই এতিয়া কিমান লাজ পাইছে জানেনে ই এনেকুৱাহে নেকি তেনেকুৱা নেকি কিন্তু এই কথাখিনি স্পষ্টকৈ পোহৰলৈ ওলাই নাহে কিন্তু এতিয়া মোৰ চেনেলৰ মাধ্যমৰ যোগেদি পোহৰলৈ আহিছে আৰু মোক ককাইদেউৰ কথাখিনি কৈ দিছে আৰু ৰেকৰ্ডিং আছে মই এটাকৈ বজাম মই এইটোৱে ক'লোঁ মই এটাকৈ বজাম কাৰণ কেলৈ এজন মানুহক কেতিয়াও নিৰ্যাতন হ'ব দিব নোৱাৰি ঠিক আছে এতিয়া সি আগতে লিলিমাই হাল বোৱা আগতে বিয়া পতা ঠিক আছে এতিয়া প্ৰথমজন নহয় একেবাৰে ই শেষতে আহিছে মানে একেবাৰে শেষকণহে পাইছেগৈ বেচেৰাটোলৈ বেয়াও লাগে ককাইদেউ আপোনাক বেয়াও লাগিছে আপুনি একেবাৰে শেহতীয়াকণহে পাইছেগৈ গোটেই জোঠাকণ আপুনি জোঠাকণ ভাল ল'লে কিন্তু দেই একেবাৰে জোঠাকণহে পাইছে বেয়া নাপাব ককাইদেউ এনেকৈ কোৱাৰ কাৰণে দেই মানে ক'বলৈ বাধ্য হৈছোঁ আপুনি একেবাৰে জোঠাকণহে পাইছেগৈ এতিয়া আপোনাৰ চাগে গোটেই কি বেমাৰ বিয়পিছে ঠিকনা নাই মানুহ মানে এইবিলাক বেমাৰটো বিয়পি যায়তো আপুনি একেবাৰে জোঠাকণে পালে আপুনি কমটি বস্তু নহ'ব দেই লোকৰ হোৱা জোঠাকণ খাচগৈ আমি কিন্তু নেখাওঁ দেই এইবিলাক হোৱা জোঠাকণ নেখাওঁ আপুনি কিন্তু হোৱা জোঠাকণহে খালেগৈ কিন্তু হ'লেও মানে বেয়া লাগিছে দেই আপোনাক মানে ইমান বেয়াকৈ কৈছে ইমান বেয়াকৈ পষ্ট কৰিছে কিন্তু এতিয়া আমাক ৰাইজক উল্লু বনাইছিলে উল্লু বনাব পাৰিবি নিজে লাজ পোৱাৰ পিছত ক'লি কি
বেলেগ এগৰাকী ছোৱালী বোলে, বেলেগ এগৰাকী ছোৱালী, আৰু সেই ছোৱালীজনীৰ কথা কৈ পিনে এটা ফেক কল ৰেকৰ্ডিং, ঠিক আছে, ককাইদেৱে মানে বেলেগৰ লগত কথা পাতিছিল, আৰু বেলেগৰ লগত কথা পতা সেই কল ৰেকৰ্ডিংটো ই মানে স্কিপ কৰি মানে ৰাখি নিজৰ ভইচ ডাবিং দি আমাৰ ৰাইজৰ লগত ক'লে যেন ফোন কৰিছিলে বুলি। ইমান বুৰ্বক পাইছ, বেলেগে বুজি নাপাব পাৰে, আমি টেকনিকেল যিহেতুকে আমি ছ'চিয়েল মিডিয়াত কাম কৰি আছোঁ, এইখিনি চব কথা জানো, কোনটো স্ক্ৰিপ্টেড কোনটো আনস্ক্ৰিপ্টেড চব জানো। এইটো স্ক্ৰিপ্টেড কল ৰেকৰ্ডিং এটা দিলে প্লেনিং কৰি কাৰণ কেলৈ সহ্য হওক মানে নিজে সহ্য কৰিব নোৱাৰা হৈ গ'লগৈ। প্ৰত্যেকটো কমেণ্টে গালি, পজিটিভ কমেণ্ট এটাও নাই, প্ৰত্যেকটো কমেণ্ট নিগেটিভ, আৰু উপায়হীন হৈ উপায় নাপায় কমেণ্ট বক্স অফ কৰি থ'ব লগা হয়গৈ। এনেকুৱা মানে পৰিস্থিতিৰ সন্মুখীন হৈ যায়গৈ, উপায় নাপায় কমেণ্ট বক্স অফ কৰি থ'ব লগা হৈ যায়গৈ, একদম তেনেকুৱা হয়। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ, যিহেতুকে ককাইদেৱে মোক ফোন কৰিছিল, আৰু ফোন কৰাৰ কাৰণে মই যোনখিনি কথা, এই কথাখিনি মানে মোৰ ওচৰত ৰেকৰ্ড হৈ ৰ'ল, আৰু মই পাৰ্মিশ্যনটো লৈ লৈছোঁ বাৰু দেই, মই ককাইদেৱৰ পৰা পাৰ্মিশ্যনটো লৈ লৈছোঁ। এইটো নহয় যেন মই বিনা পাৰ্মিশ্যনত, মানে পাৰ্মিশ্যনটো লৈ লৈছোঁ, পাৰ্মিশ্যনটো লৈ কেনে মই যেন ছ'চিয়েল মিডিয়াত দিব পাৰিম নে, আৰু ককাইদেৱে মানে সন্মতি জনাইছে যেন ঠিক আছে দিলে। কাৰণ কেলৈ এটা মিছা অপপ্ৰচাৰ এটা চলি থাকিব, ঠিক আছে, মিছা অপপ্ৰচাৰ এটা চলি থাকিব, আৰু সেই অপপ্ৰচাৰটো হ'ব দিব নোৱাৰি। কাৰণ কেলৈ আমাৰ প্ৰত্যেকৰ দায়িত্ব, অকল যেন আমি কোনোবাই কিবা এটা কৰিছে অকল তাৰ ওপৰতে মাত মাতি তেনেকুৱা নহয়, এইটো এটা ক্ৰাইম কৰি আছে, এইটো এটা অপৰাধ কৰিছে, এই অপৰাধৰ ওপৰত আমি মাত মাতিব লাগে, প্ৰত্যেকে মাত মাতিব লাগে, কিন্তু ভয় কৰে। এইজনী কিনো ভয় কৰে মই নাজানো, আৰু ভয় কৰিব দিয়কচোন, উল্টা পুল্টাখন কৰি দিয়ে নহয়, উল্টা পুল্টা কৰি দিয়ে, জেং কৰি দিয়ে, সেইকাৰণে ভয় খায়, ভয় খাবলগীয়া। আপোনালোকে চাবচোন, এই ভয় খুৱাবগৈ, আৰক্ষী থানা পাই যাবগৈ, এই নাটকে দেখা নাই, আৰু উকিলৰ ওচৰত গৈ পিনে ফটোকপি মাৰি দিবগৈ, ফটোকপি মাৰি পেলাই নাটকে কয় নে কি কয় নাজানো, উকিলৰ ওচৰলৈ যাব, উকিলৰ ওচৰত গৈ পিনে ফটোকপি মাৰি দিবগৈ, এয়া আহিলোঁ, প্ৰমাণ দেখুৱাকৈ তাৰমানে। আৰে বাবা, এইবিলাক নাটক বন্ধ কৰক, ঠিক আছে। আপুনি এগৰাকী মহিলা, যিহেতুকে আপোনাৰ মাতৃ আছে, আৰু আপুনিতো কৈ থাকে বহুত কষ্ট কৰি পিনে ঘৰখন চলাই আছোঁ, ঘৰ বনাইছোঁ, কৈ থাকে, যি লেবেল চুদাই কিছুমান কথা কয়, মঠা মানুহে কৰিব নোৱাৰা কাম মই মাইকী মানুহে কৰি আছোঁ, এনেকৈ লেবেল চুদাই, ঠিক আছে, সেইটো লেবেল চুদাই, আৰু কয় ফিতাহী মাৰি যেন মোৰ ভৰি তলৰ মাটিও যোগ্য নহয়, এইবিলাক লেবেল বুলি কয়, ঠিক আছে। ইমানো অহংকাৰী হ'ব নালাগে, ঠিক আছে। যেনেকৈ চৰি দেই, এনেকৈ ওপৰলৈ থু পাৰিলে মানে গাত পৰে নহয়, সেই তেনেকুৱা, ঠিক আছে। এই ওপৰলৈ থু পাৰি আছে, ওপৰলৈ থু পাৰি থাকোঁতে গাত পৰি আছে, গম পোৱা নাই, ঠিক আছে। ইমান অহংকাৰী, ইমান লেভেল ভাল নহয়, এটা সময় নিজে বুজি পাবগৈ, ঠিক আছে। মানে তেজ বল শক্তি প্ৰত্যেকটো মুহূৰ্ততে নাথাকেতো, এইটোৱে ক'লোঁ। আৰু এই ককাইদেউক এনেই ফচাই, এনেই বদনামী কৰি কাম নাই, এইটো কথা ক'লোঁ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰিব, লাইক কৰিব। মই কমেণ্ট বক্স অফ নাৰাখোঁ তাৰ নিচিনাকৈ, ঠিক আছে। সিটো কমেণ্ট বক্স অফ কৰি ৰাখে, মই তাৰ নিচিনাকৈ কেতিয়াও মই কমেণ্ট বক্স অফ নকৰোঁ, মোৰ অলৰেডি খোলাই থাকে। আৰু আপোনালোকৰ যি মন যায় আপোনালোকক কমেণ্ট কৰক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। ধন্যবাদ।